এইখন চব হৈছে আজি বহুদিন ঘৰত ইমান দিন এইখন আমাৰ স্কুলখন ৰাস্তাটো ইমান ধুনীয়া না, ভাল লাগে ইয়াতে আহি কি হয়। এইখন ৰাস্তা ঠিক হৈছে, ল'ৰাটো তাতে যাব লাগিব, সেইটোৱে ঘৰ। বহুত দিন মূৰত ঠিক আছে। ইয়াতে রাখলো ঠান্ডা পড়ছে না? মাইছে বিজয় দাগ একবার সার্ভিস হলো। সেই ফাটা কাৰণে অলপ অলপ বগা বগা হৈছে না ফটোখন তাৰমানে ফটোখন ইমান এটা ক্লিয়াৰ নাই, ডিটেইলছ নাই ফটোত। ফটোটা এই ফাইভত আছে নেকি? এটা জুম কৰি এতিয়া ফাটি গৈছে ফটোখন। ফটোখন যদি ক্লিয়াৰ হ'লে হয়, ডিটেইলছ ক'লে গ'লে হয় বস্তুটো। ট্রাই করছো, মেলা ট্রাই করছো, চেষ্টা করার। বহুদিন আগতে দিলে হয়, তাৰমানে গাটা বেয়া আছিল, কৰিব পৰা নাই ঠিক টাইমত। চুগাৰটা মানে ৰাতি অলপ ঘুমটা লাগি যায়, 10টা বজাত আকৌ কামৰ পৰা আহি কেনেকৈ আৰ্ট কৰাটো অলপ ঝামেলা হৈ যায়। বিট্টুৰ জন্ম কিমান চনত? মোৰ 2006 জন্ম। 2006 তেনেহ'লে দাদা কৰি 5 বছৰৰ সৰু। 2001 বিট্টু মই এখন কি দিব লাগিব? দিব এটা নহয় নহয়, তই এটা কৰছা না দিব সিটা কথা, তোৰ এইটো প্ৰফেচৰ কাম না, তোক মই সেইটো মইতো নাজানো তোক কি দিব লাগে। তোক ইটা এইটো নহয়, মই আৰু এখন কৰিম ফুল ফটো নহয়, বিচাৰি আছো এলবামবিলাক আনিছো। ফটোখন দিলে ভাল দিব, কোৱালিটি এটা ভাল দিব অলপ।
ডিটেইলছ কৰোঁতে অলপ সুবিধা হ'ব তাৰমানে মহাৰ ইমান ফটো উঠাৰ ইণ্টাৰেষ্ট নাছিল ইণ্টাৰেষ্ট নাছিল কামৰ প্ৰতি ইণ্টাৰেষ্ট আছিল কাম মানে দ্বিতীয় অফিচৰ এনফৰ্চমেণ্টৰ ডিউটি কি দিন ৰাতি মই খালি গাড়ী লৈ ফুৰিবলৈ 2 নম্বৰী গাড়ী সেয়াই ডিউটি আছিল কপাল বেয়া গোৱালপাৰাত একদম অফিচাৰ হৈ জইন কৰিলোঁ নৱেম্বৰৰ 7 তাৰিখে তাতে 24 তাৰিখে ঢুকালে অৰ্ডাৰ আহি দিছিল অফিচত কি বস্তু প্ৰেছাৰ ন কেইবছৰ হ'ল ঢুকুৱা 1 বছৰ হ'ল আগৰ দিনা আমি দুইজনে একদম কি কৰি আহি আছো বজাৰ কৰি ফাৰ্ষ্ট মচলপুৰ গৈছোঁ এইখন গাড়ী মহা চলাইছে দুইজনে গৈছোঁ মচলপুৰ গৈছোঁ তাৰপিছত বৰপেটা তাৰপিছত বঙাইগাঁৱত আমি মাৰ্কেটিং কৰি ঘৰত আহিছোঁ তাৰপিছত আহি সন্ধিয়াকৈ মোৰ গা বেয়া লাগছে কৈ এই বিচনাৰ পৰা এইখিনিতেই নিব পাৰে হ'ব লগা আছিল চুগাৰ আছিল বেমাৰ ট্ৰিটমেণ্ট কৰি আছিলোঁ চুগাৰ দুইজনৰে চুগাৰ চুগাৰটো কি হাই চুগাৰ আছিল নেকি মোৰ নিচিনা কিয় দিছিল এই ইনচুলিন দিছিল পিছত ইনচুলিনো বন্ধ হ'ল টেবলেটো বন্ধ কৰি দিল নিয়মত আছিল প্ৰেছাৰে একদম মানে টোপনি নহয় দিন ৰাতি কিমান দিব লাগিব বিলটো ক এতিয়া তোৰ কোৱাটাৰটোতো যোনটো লাগে তোৰ যোনটো খৰচ যোনটো কষ্ট সেইটোতো মই দিবই লাগিব না গতিকে মইতো নাজানো পঢ়াও নাই কোনদিন মোৰ খৰচা হৈছে ইয়াতে 4,000 টাকা খৰচা হৈছে এখন আপুনি মোক কি দিব বিচাৰে নহয় তই এখন ফটো ড্ৰয়িং কৰিলে কি লোৱা নহয় মোৰ ইখন আৰ্টত মোৰ টোটেলি 4,000 টাকা খৰচা হৈছে মই মহাজনৰ পৰা ধাৰে লৈছোঁ 3,000 টাকা আপুনি দিছে 1,000 টাকা এডভান্স তো এতিয়া এই বস্তু বাহিনী আনি কৰিছোঁ এতিয়া মোক বেছি নালাগে 5,000 টাকা দিলে হ'ব 5,000 এতিয়া পইচা নিদিওঁ হা মই মানে পূজা দি আছো কালি খালি পূজা দিয়াও নাই বস্তুখিনি যোগাৰ কৰি আছো তই 4:30 মানত আহিবি 4:30 তোৰ মানে সন্ধিয়া কেইটাত আহিব পাৰিবি সন্ধিয়াতো মহাজন আহে ভাত খাই সন্ধিয়াই হয় ভাত তাত খাই তেতিয়া সন্ধিয়া আহিবি আহিলে তোৰ তেতিয়া নালাগে ঘূৰি যাব বেয়া নাপাবি ঠিক আছে মাহী কেনেকৈ হৈছে মই সেইকাৰণে তাক ক'লো ভাল হৈছে আৰু সি তাৰ যোনটা খৰচ কৰিছে মোনা আমিতো কোনোদিন কৰাই নাই না আবেলি মানে কেইটামান বজাত তথাপিও 4:30 মানত আহিব ঠিক আছে এতিয়া নিদিওঁ পইচা মোক পূজা দিছে মই খালি পানী ভৰাব লাগে আহো যদি বেয়া নাপাবি না চাহ খাই আহিছোঁ দোকানৰ পৰা আহো মাহী আবেলি আহি মানিকখন লৈ যাম